মুখ্যমন্ত্ৰী এটা কথা ক'ব লাগে চামকানু মহন্ত মুৰ্দাবাদ বুলি ক'লে আপোনাৰ কি আপত্তি আছে জুবিনদাৰ জয় হওক জুবিনদাক ন্যায় দিয়ক বুলি ক'লে এনেকুৱা ধৰণৰ শ্লোগান দি যদি ৰাজপথলৈ কোনোবাই প্ৰতিবাদ কৰিবলৈ আহে তেতিয়া হেতুত কি আপত্তি আছে হেতু লাগে আমাক গতিকে আপোনাৰ নাটক বহুত হৈ গ'ল যে যি ধৰণে জুবিনদাৰ ন্যায়ৰ দাবিত সকলো মানুহ খৰব হৈ আছে আৰু খৰব হৈ থকা লোকসকলক আপুনি মুখ বন্ধ কৰিবৰ কাৰণে তেওঁলোকৰ বিৰুদ্ধে একচন লোৱা হ'ব বুলি কৈছে এটো কি মানে এই কথাটো আমি বুজি নাপাওঁ আজি সিদ্ধাৰ্থ শৰ্মা এই কালপিট সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত আজি শেখৰ জ্যোতি গোস্বামী তেওঁলোকৰ বিৰুদ্ধে কোনে শ্লোগান দিব নোৱাৰে এতিয়া জুবিনদাৰ ন্যায় বিচাৰি কোনেওতে প্ৰতিবাদ কৰিব নোৱাৰে সেইটো আপোনাৰ কি জুবিনদাক ভাল পোৱাটো হল সেই কথাটো আপুনি বুজাই দিব লাগে আমাক কাৰণ আপুনি কয় যে ন্যায্য দাবীত প্ৰতিবাদ হলে আপোনালোকৰ সমৰ্থন থাকে আপোনাৰ বিশেষকৈ সমৰ্থন আছে আজি জনগোষ্ঠীয় লোকসকলৰ আন্দোলনত আপোনাৰ সমৰ্থন আছে আপোনাৰ দলৰ মানুহে তাত যোগদান কৰিছে বুলি কৈছে সেই আন্দোলনত গতিকে ন্যায্য দাবীৰ আন্দোলনটো এটো হ'ব লাগে এটো বিজেপিৰ আন্দোলন বুলি কৈ দিয়ে আজি তেনেহলে জুবিনদাৰ ন্যায়ৰ দাবীত যেটো আন্দোলন হ'ব সেইটো কিয় বিজেপিৰ আন্দোলন নহয় সেই আন্দোলনটো কিয় আপোনালোকে দমন কৰে সেই আন্দোলনটোত কিয় আপুনি সহযোগ নকৰে জুবিনদাক জাস্টিস দিয়ক বুলি নো জাস্টিস নো ৰেষ্ট বুলি ক'লে সেই শ্লোগানটোত আপোনাৰ কি আপত্তি আছে সেই প্ৰশ্ন উত্তৰটো মুখ্যমন্ত্ৰী আজি দিব লাগে আৰু আপোনালোকে নিশ্চয় দেখা পাইছে যে কেনেকুৱা ধৰণে ডেইলি আসলতে মুখ্যমন্ত্ৰীয়ে তেওঁ যি ভাষ্য সেই ভাষ্যটো কিয় আসলতে খলাই থাকে আজি তেওঁ ৰাতিপুৱা দেখা পালে মোবাইলটো খুলিছিল সিংগাপুৰৰ পৰা বোলে অসম পুলিচে সুচৰাই আনিছে বোলে কাৰবাক নিজে নিজে আহি উপস্থিত হোৱা মানুহকো আপুনি সুচৰাই আনিছে বুলি কৈ দিয়ে তাৰ পাছত আজি কেইদিনমানৰ আগত ক'লে যে সিংগাপুৰত থকা লোকসকলে আহিব খোজা নাই গতিকে তেওঁলোকক আনিবৰ কাৰণে অসমৰ ৰাইজে হেঁচা প্ৰয়োগ কৰিব লাগে আজি আকৌ ইতিহাস ৰচিলে অসম পুলিচে বোলে টানি সুচৰাই লৈ আহিলে সিংগাপুৰত থকা এজন ব্যক্তিক অভিযুক্তক সেই কথা বতৰাবিলাক কিয় এতিয়া আপুনি তেনেকৈ ক'বলৈ আৰম্ভ কৰিছে এদিন ক'ব আপুনি আনিব নোৱাৰে কাকো এদিন ক'ব আপোনাৰ এখতিয়াৰৰ ভিতৰত নাই তাৰ পাছত আকৌ ক'ব যে আপুনি সুচৰাই আনিলে বুলি এনেকৈ কেতিয়াও আসলে ব্লেকমেইল কৰা উচিত নহয় আৰু আপুনি বিভিন্ন কথা বতৰা লৈ আহিছে আমি লক্ষ্য কৰি আছো সব যে আপুনি মানে য'ত লাগিব লাগে তাত লগা নাই এতিয়া আপোনালোকে চাব দেই এইটো দিছিলে বোলে অখিল গগৈ এইটো দিছিলে এইটো দিলে কি আপত্তি আছে আপোনাৰ আজি জুবিনদাই নিজে নিজকে সোশ্যালিস্ট বুলি কৈছে কমিউনিষ্ট বুলি কৈছে কমিউনিষ্ট মানুহবিলাকে শ্ৰদ্ধাঞ্জলি জনাওঁতে সদায় সেৱা কৰাৰ উপৰি এইটো দিয়ে আপুনি বুজি নপোৱা এইটো হৈছে আপোনাৰ জুবিনদাৰ জয় হওক জুবিনদাক ন্যায় দিয়ক জুবিনদা অমৰ হওক এইটোত কি আপত্তি আছে আপোনাৰ কি কথা ক'বলৈ আহে পলিটিক্স কৰিবলৈ আৰু আপুনি পোৱা নাই জুবিনদাক লৈও নেৰিলে মানে জুবিনদাক লৈ পলিটিক্স কৰিবলৈ নেৰিলে সেই কাৰণে আজিৰ দিনটোত আপোনালোকে দেখিছে জুবিনদাৰ পৰিয়ালৰ মানুহে #justice4jubinda জুবিন গাৰ্গ বুলি লিখিবলগীয়া হৈছে কি হৈছে আপোনাৰ এই তদন্ত প্ৰক্ৰিয়াটোত এসআইটিৰ তদন্ত প্ৰক্ৰিয়াটোত কোনো সন্তুষ্ট নহয় আপোনালোকে দেখিছে নহয় আপোনাৰ এসআইটি আপোনাৰ নিজৰ পত্নীকটো ঢুকি নাপায় গোল্ডেন থ্ৰেডছ অফ আসাম জুবিনদাৰ মৃত্যুৰ পাছত যি আপোনাৰ ফেশ্বন শ্ব চলি আছিল এতিয়া সেই অনুষ্ঠানটোতো আপোনাৰ তদন্তৰ আওতাত নাহে আজি মৃগাংক হাজৰিকা তেওঁ এগৰাকী চামকানুৰ বন্ধু আছিল তেওঁ গৈছিলেও তালৈ সেই ব্যৱসায়ীজনকটো আজিলৈকে আপোনালোকে মাতি অনা নাই আজি চামকানুৰ ঘৈণীয়েক নিজেও আপোনাৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা তেওঁটো সদায় অহা যোৱা কৰি আছে এদিন আটক কৰিছে বুলি খবৰ শুনিছিল কিন্তু এতিয়াতো একো নাই মানে হাঁহি ফূৰ্তিটো একদম সাংঘাতিক ধৰণে তেওঁ দেখোন আমি সংবাদ মাধ্যমত দেখিছো সাংঘাতিক ধৰণৰ ফূৰ্তি দেখিছো দেখোন হাঁহিন মতলীয়া হৈ গৈছে কি তদন্ত চলিছে সেইবিলাক সন্দেহ আছে সেই কাৰণে আমি আৰম্ভণিৰ পৰা কৈছিলো ইয়াত গণ্ডগোল আছে মুখ্যমন্ত্ৰী যেহেতু চামকানুৰ ভাতৃ এই কথাটো আমিতো ক'বই লাগিব আৰু এটা উপায়তো নাই মুখ্যমন্ত্ৰীয়ে কেনেকৈ আসলতে চামকানু মহন্ত পৰিয়ালৰ লগত এটা সুসম্পৰ্ক বজাই ৰাখি দীৰ্ঘদিন চলি আহিছে এইবিলাক আমি নাজানো নেকি আজি বিজেপিত যে মুখ্যমন্ত্ৰী আছে সেই মুখ্যমন্ত্ৰীক বিজেপিত যোৱাৰ ক্ষেত্ৰত কোনে বাদ মুকলিবিলাক কৰি দিছিলে আলোচনাবিলাক ক'ত হৈ আছিল আমি নাজানো এইবিলাক কথা আজি চামকানু মহন্তক বচাবৰ কাৰণে আপুনি কৰি আছে এইবিলাক জানো নহয় আপুনি নিজে যেহেতু ইনভলভ হৈ আছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল চামকানু মহন্তৰ আজি সংবাদ মেলটো দেখিলো তেওঁ সেই ইভেন্টটো অনুষ্ঠিত হোৱাৰ আগে যি সংবাদ মেল সম্বোধন কৰিছিলে তাততো কথাটো কৈ দিলে যে এটো হাই কমিশন অফ সিংগাপুৰ আমাৰ ভাৰত চৰকাৰে এটো প্ৰেজেন্ট কৰিছে বলে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল গটে ইয়াত ডেফিনেটলি চৰকাৰ ইয়াত ইনভলভ হৈ আছে চামকানু মহন্তৰ যি নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল ইয়াত পৃষ্ঠপোষক ভাৰত চৰকাৰ হাই কমিশন অসম চৰকাৰ গতিকে চৰকাৰৰ এটা অনুষ্ঠান চলাই লৈ গৈ আছিল বুলি কৈছে গতিকে চৰকাৰী কোনবিলাক অনুষ্ঠান জড়িত হৈ আছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত চামকানু মহন্তক কিমান টকা ফেষ্টিভেলৰ নামত দিলে সেই কথাবিলাকতো আপুনি কেতিয়াও নকয় ফেসবুক লাইভ আহি নিজক সদায় আপুনি মাইকটো ক্লিন কৰি ৰাখিব খোজে কিন্তু সকলোৱে জানে
আপোনাৰ যে ঘনিষ্ঠ শ্যামকানু সম্পন্ত শ্যামকানু মহন্ত সেই কথাটো সকলোৱে জানে এতিয়া লুকুৱাই লাভ নাই নহয় সব কথা ধৰা পৰি গৈছে এতিয়া গতিকে আপুনি জাস্টিস দিয়াৰ ক্ষেত্ৰত যি ধৰণে আসলতে কামকাজবিলাক আগুৱাই লৈ যাব লাগিছিল সেই ক্ষেত্ৰত ব্যৰ্থ হৈছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যি পলিটিক্স আৰম্ভ কৰিছে যিটো পলিটিক্স আৰম্ভ কৰিছে সেই পলিটিক্সৰ পৰা আপুনি আঁতৰি আহক আপুনি হিন্দু মুছলমানৰ ৰাজনীতি কৰিলে আপুনি কোনে জুবিনদাৰ ন্যায়ৰ কাৰণে মাত মাতিব পাৰিব সেই ক্লাসিফিকেশনো আপুনি কৰিছে জুবিনদাৰ অনুৰাগীয়েহে আপোনাৰ প্ৰতিবাদ কৰিব পাৰিব জাস্টিস বিচাৰিব পাৰিব জুবিনদাৰ গান নুশুনিলে কোনেও ন্যায় বিচাৰিব নোৱাৰে কি কথা ক'বলৈ আহে এইবিলাক জুবিনদাৰ গান নুশুনিলে এগৰাকী মানুহক হত্যা কৰিলে ষড়যন্ত্ৰ কৰি গান নুশুনিলে বুলি কি জুবিনদাৰ ন্যায় কোনেও বিচাৰিব নোৱাৰিব জুবিনদাৰ কথা বতৰত কাৰোবাৰ একমত আছে গানবিলাক কোনোবাই ভাল নাপালে যেনিবা কিন্তু কথা বতৰত তেওঁ আইডিঅলজিক্যালি এটা মিলটোতো আছে সেই মানুহবিলাক কি একো নকব আজি জুবিনদাই নিজে কৈ আছে তেওঁ সোশ্যালিষ্ট কমিউনিষ্ট গতিকে কমিউনিষ্ট মানুহবিলাক গান নুশুনিলেও জুবিনদাৰ আদৰ্শ মতাদৰ্শভাৱে তেওঁলোক এক হৈ আছে গতিকে তেওঁলোকে কি জাস্টিস বিচাৰিব নোৱাৰিব এনেকুৱা কেতিয়াও কথা নকব যে জুবিনদাৰ জাস্টিসক লৈ আপুনি যেহেতু প্ৰতিবাদ কৰিবলৈ নিদিয়ে হেতুবাৰ প্ৰমাণ হয় যে আপুনি সঁচাসঁচিকে জুবিনদাৰ পক্ষত নাই আপুনি হত্যাকাৰীৰ পক্ষত অৱস্থান কৰিছে হেতে প্ৰমাণ হৈছে এতিয়া যেহেতু জাস্টিস বিচাৰিব নোৱাৰে আপোনাৰ দিনত গতিকে সেই কথাটো আজি প্ৰমাণ হৈছে মই সেই কাৰণে ফেসবুকত লিখিও দিছো যে মুখ্যমন্ত্ৰী আসলতে কাৰ পক্ষত যেহেতু আপোনাৰ হত্যাকাৰীৰ বিৰুদ্ধে তেওঁ এতিয়া প্ৰতিবাদ কৰিব নিদিয়ে জাস্টিস ফৰ জুবিন বুলি এতিয়া কোনো স্লোগান দিব নোৱাৰে জুবিনদাৰ জয় হওক বুলি স্লোগান দিব নোৱাৰে গতিকে জুবিনদাৰ জয় হওক বুলি জুবিনদা অমৰ হওক জুবিনদাৰ ন্যায় পাওক বুলি যদি স্লোগান দিব নোৱাৰে তেনেহলে মুখ্যমন্ত্ৰী হৈছে শ্যামকানুৰ পক্ষত সেই কথাটোৱে জুবিনদাৰ ন্যায়ৰ দাবীত যদি কোনেও প্ৰতিবাদ কৰিব নোৱাৰে কোনো স্লোগান দিব নোৱাৰে তেনেহলে চৰকাৰ শ্যামকানুৰ পক্ষত হেতুৱে হলগে এতিয়া ৰিজাল্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ তৰল মন্তব্য কৰিছে কিনো তৰল মন্তব্য কৰিছে প্ৰথমে মই আপোনালোকক শুনাই ল'ব বিচাৰিছো আমি মাৰ পেটৰ পৰা জন্ম হৈছো সেই মাক যদি সহায় কৰিব পাৰো সেয়া অপৰাধ হ'ব নোৱাৰে কংগ্ৰেছে অৰুণোদয়ক যিমানেই সমালোচনা কৰিব মই মাক আৰু অধিক অৰুণোদয় দি গৈ থাকিম অৰুণোদয়ক ডাঙৰ কৰি গৈ থাকিম খানাপাৰাত এই মন্তব্য কৰে লগতে তেখেতে আৰু এটা তৰল মন্তব্য কৰে কংগ্ৰেছ দলৰ নেতাসকলক মাকৰ গৰ্ভৰ পৰা জন্ম হৈছিল নে নাই মোৰ সন্দেহ আছে তেওঁলোক মেচিনৰ পৰা জন্ম হৈছে বুলি মোৰ সন্দেহ হয় কাৰণ তেওঁলোকে মাকক আঁচনি দিলে বেয়া পায় মুখ্যমন্ত্ৰী এনে ধৰণৰ তৰল মন্তব্য কৰে প্ৰথম কথা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত এগৰাকী সাংবিধানিক পদত আছে এগৰাকী সাংবিধানিক পদত থকা ব্যক্তিয়ে অসাংবিধানিক কথা ক'লে একেবাৰে শুভা নাপায় কাৰণ আমাৰ মতভেদ থাকিব পাৰে সেইটো ডাঙৰ কথা নহয় কিন্তু প্ৰথমে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হয় তেওঁ প্ৰতিদিনে এনে ধৰণে তৰল মন্তব্য কৰি পেলাই নিজৰ আসনখনৰ গৰিমা কিয় লাঘৱ কৰিব বিচাৰিছে আমি বুজি পোৱা নাই যিহেতু তেওঁ কৈছে যে কংগ্ৰেছ দলৰ নেতাসকলৰ মাকৰ গৰ্ভৰ পৰা জন্ম হৈছিল নে নাই হোৱা সন্দেহ আছে এতিয়া প্ৰথম কথা তেওঁ নিজে এজন সন্দেহজনক ব্যক্তি হয় তেওঁ নিজে হৈছে এজন সন্দেহজনক ব্যক্তি তেওঁ নিজে নিজৰ পিতৃৰ কথা সংবাদ মাধ্যমত কি বুলি কৈছিল সকলোৰে মনত আছে যে মোৰ পিতৃয়ে পাপ কৰাৰ কাৰণে ক্যান্সাৰ হৈছিল তো এজন মুখ্যমন্ত্ৰীয়ে যদি নিজৰ পিতৃৰ কথা এনেকৈ ক'ব পাৰে তেনেহলে কংগ্ৰেছৰ কথাই হওক বা আই মাতৃ সকলকে এনে ধৰণৰ মন্তব্য দিয়াটো তেওঁৰ কাৰণে কোনো ডাঙৰ কথা নহয় তেওঁ এনে ধৰণৰ মন্তব্য তেওঁৰ পৰা আশা কৰাটো এতিয়া কোন ধৰণৰ ডাঙৰ কথা নহয় এতিয়া কথা হৈছে যে তেওঁ যদি সঁচাকৈ মাতৃ সমাজক ইমানেই ভাল পায় ইমানে যদি সন্মান কৰে তেনেহলে আজি জুনমণি ৰাভা মাতৃ আপোনাৰ অভিনীলৰ মাতৃসকলৰ কথা তেওঁ এবাৰ ভাবিছেনে লগতে আৰু এটা কথা সুধিব বিচাৰিছো কংগ্ৰেছত থাকোতে তেওঁ নিজকো সন্দেহ কৰিছিলে নেকি তেওঁ মাতৃ পেটৰ পৰা জন্ম হৈছে নে নাই হোৱা বুলি কংগ্ৰেছত থাকোতে যেতিয়া কংগ্ৰেছৰ নেতা কৰ্মীসকল বোলে মাকৰ পেটৰ পৰা জন্ম হৈছে নাই হোৱা তেওঁ সন্দেহ কৰিছে তেনেহলে কংগ্ৰেছত থাকোতে তেওঁ নিজকে সন্দেহৰ আওতাত ৰাখিছিলে নেকি দুই নম্বৰতে মই এটা কথা জানিব বিচাৰিছো যেহেতু তেওঁলোকে গৰু গোমাতা বা মাতৃৰ লগত তুলনা কৰে সাধাৰণতে গোমাতা শব্দটো এটো গুজৰাটৰ শব্দ হয় এটো বাহিৰা শব্দ হয় আমি গৰু কৃষকৰ মানে কৃষকৰ অস্ত্ৰ হিচাপে পথাৰত আমি ব্যৱহাৰ কৰো তেনে ক্ষেত্ৰত তেওঁলোকে গৰু গোমাতা বুলি কোৱা হয় সেই গোমাতাক যেতিয়া মাতৃৰ লগত তুলনা কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছো আপুনি এতিয়া এটা কথা স্পষ্ট কৰি দিয়ক আপুনি কোন গৰাকী মাতৃৰ পৰা জন্ম হৈছে কাৰণ আপোনালোকে গৰুকো গোমাতা বা মাতৃৰ লগত তুলনা কৰে আজি যদি আপুনি মাতৃ সমাজক ইমানেই সন্মান কৰে তেনেহলে এগৰাকী মাতৃৰ সংজ্ঞা 1250 টকা নেকি
এগৰাকী সাধাৰণ মহিলা 1250 টকা সীমাবদ্ধ ৰাখিছে আৰু আপোনালোকৰ পৰিবাৰ আপোনালোকৰ ঘৰৰ মহিলাসকলক 50 লাখ টকা ৰাজ সাহায্য বিঘাই বিঘাই মাটি আপোনাৰ কোটিপতি টকীয়া বনাই পেলাইছে আৰু আমাৰ মাতৃসকলক কেৱল 1250 টকা সীমাবদ্ধ ৰাখিছে এনে ধৰণে মাতৃসকলক আপুনি সন্মান কৰেনি লগতে আপুনি যদি আই মাতৃসকলক সঁচাকৈ সন্মান কৰে তেনেহলে অসম মাতৃৰ সন্তান জুবিন গাৰ্গ আমাৰ যে জুবিনদাৰ লগত যি হত্যা সংঘটিত হল হে হত্যাকাৰীক অতি সোনকালে ধৰি আনি পেলাই ফাঁচী কাঠত ওলোৱাৰ ব্যৱস্থা কৰক তেতিয়া আই মাতৃসকলৰ বুকুত যি কৰা জুই জ্বলি আছে সেই জুই কৰা কিছু পৰিমাণে থাম কাটিব লগতে কিছুদিনৰ আগতে মহিলাসকলে আই মাতৃসকলে কৈছিলে আমাক অৰুণোদয় নালাগে আমাক জুবিনদাৰ ন্যায় লাগে আপুনি যদি মাতৃসকলক আই মাতৃসকলক সঁচাকৈ সন্মান কৰে তেনেহলে জুবিনদাক ন্যায় দিয়ক তেতিয়া মাতৃ সমাজে বহুত আপোনাক আশীৰ্বাদ দিব তেতিয়াহে ভাবিব যে হয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে মাতৃ সমাজক সন্মান কৰে নহলে আপোনাৰ এয়া কেৱল মুখ চুপতি বুলিহে ভাবিব এতিয়া কথা হৈছে আপুনি যে কৈ আছে 1250 টকা বা 10000 টকা উদ্যমিতা মহিলা উদ্যমিতা আঁচনি দি আছে এতিয়া মই খুজিব বিচাৰিছো 1250 টকা যে অৰুণোদয় নামত দি আছে আপুনি মাতৃসকলক সন্মান কৰে সেই 1250 টকা 12 বছৰ চলিব পাৰিবনে এগৰাকী মহিলা নে 12 দিন চলিব পাৰিব নে এদিন চলিব পাৰিব জানিব বিচাৰিছো ঠিক তেনেদৰে মহিলা উদ্যমিতা আঁচনি যিদৰে আপুনি 10000 টকা দিছে সেই 10000 টকাত এগৰাকী মহিলা 10 বছৰ চলিব পাৰিবনে 10 দিন চলিব পাৰিব জানিব বিচাৰিছো কাৰণ যিহে বস্তুৰ মূল্য বৃদ্ধি 10000 টকাত যদি এগৰাকী মহিলা বিজনেছ কৰিব পাৰে 1250 টকা যদি এগৰাকী মহিলা ঘৰ চলাব পাৰে আপোনালোকৰ মতে তেলে আপোনালোকৰ পৰিবাৰক কিয় 1250 টকা সীমাবদ্ধ ৰখা নাই কিয় 10000 টকাতে সীমাবদ্ধ ৰখা নাই জানিব বিচাৰিছো এনেদৰে মাতৃ সমাজক সন্মান কৰেনি আপুনি কৈছে আপুনি মাৰ পেটৰ পৰা জন্ম হৈছে আপুনি আসলে মাৰ পেটৰ পৰা জন্ম হোৱা নাই আপুনি মাৰ পেটৰ পৰা ঋণ লৈহে জন্ম হৈছে আজি অসম মাতৃক আপুনি বন্ধকত থৈছে অসম মাতৃক বন্ধকত থৈ আপুনি ঋণ লৈছে আৰু আজি আই মাতৃৰ মূৰত কিমান ঋণৰ বুজা হৈছে সেই কথা মাতৃসকলক জনাওক অসম মাতৃক যে আপুনি বন্ধকত থৈ ঋণ লৈ আছে সেই কথাও ৰাইজক জনাওক এটা কথা মনত ৰাখিব আপুনি যিদৰে গৰ্ব কৰিছে 40 লাখ মহিলা এতিয়াও আৰ্থিকভাৱে দুৰ্বল আৰু সেই আৰ্থিকভাৱে দুৰ্বল মহিলাসকলক লৈ আপুনি গৌৰৱ কৰে বহুত লাজৰ কথা হয় এটা কথা মনত ৰখা ভাল কাউৰীক ময়ূৰৰ পাখি গুজি দিলে ময়ূৰ হৈ নাযায় পহিলা বহাগত প্ৰত্যেকবাৰেই বৰপেটা সত্ৰই বৰ্ষফল গণনা কৰে বহুত ভৱিষ্যতবাণী কৰে এইবাৰো কৰিছিল তাৰে তিনিটা ভৱিষ্যতবাণী আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো বৰপেটা সত্ৰই এইবাৰ ভৱিষ্যতবাণী কৰিছিল যে বৰ্ষটোত ভাৰত পাকিস্তানৰ মাজত যুদ্ধ হ'ব সেই যুদ্ধ হ'ল আমি সকলোৱে দেখিলো বৰপেটা সত্ৰই আৰু এটা ভৱিষ্যতবাণী কৰিছিল সাংস্কৃতিক ক্ষেত্ৰখনৰ ব্যক্তিৰ মৃত্যু হ'ব আজি আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজত নাই বৰপেটা সত্ৰই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰতো ভৱিষ্যতবাণী কৰিছিল আৰু কৈছিল কৰ্মফলৰ বাবে ৰাজনৈতিক ক্ষেত্ৰখনত ক্ষতি হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু কথা কওঁতে সাৱধান হ'ব লাগিব বুলি কৈছিল বৰপেটা সত্ৰই আৰু গণনাত কৈছিল যে কথা কওঁতে যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাৱধান নহয় তেতিয়াহ'লে ৰাজনৈতিক ক্ষেত্ৰখনত ক্ষতি হ'ব প্ৰথম দুটা ভৱিষ্যতবাণী আখৰে আখৰে মিলি 3 নম্বৰ ভৱিষ্যতবাণীটো মিলিবলৈ গৈ আছে নেকি এই প্ৰশ্ন আপোনালোকৰ বাবে এৰিলো অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঠাইত যদি আজি গৰিমাবুক আনি অসমৰ মুখ্যমন্ত্ৰী পাতি দিয়া হয় তেনেহলে অসমৰ 3,30 লাখ জনতাৰ কোনেও তাৰ বিৰোধিতা নকৰিব গৰিমাবুৱে যোৱা 25-30টা বছৰত জুবিনদাৰ লগ লাগি চাহ বাগিচা হোটেল ৰিজৰ্ট কোম্পানী নিউজ চেনেলৰ মালিকনি হোৱা নাই নহয় গৰিমাবুৱে যোৱা 25-30টা বছৰত জুবিনদাৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি জুবিনদাৰ লগ লাগি অসমীয়া ৰাইজৰ ওপৰত লুণ্ঠন চলাই অসমৰ চাৰিওফালে শ শ বিঘা মাটি কিনি হাজাৰ হাজাৰ কোটি টকাৰ অবৈধ সম্পত্তিৰ মালিকনি হোৱা নাই নহয় গৰিমাবু এগৰাকী যথেষ্ট উচ্চ শিক্ষিত আৰু প্ৰগতিশীল চিন্তাধাৰাৰ মহিলা গতিকে জালুকবাৰী সমষ্টিটো বহুত সৰু কথা আজি যদি মুখ্যমন্ত্ৰী পাতি দিয়া হয় গৰিমাবুক তেনেহলে জুবিনদাৰ আদৰ্শৰে অসমখন তেখেতে গঢ়ি তুলিব পাৰিব বুলি আমি সম্পূৰ্ণ বিশ্বাসী এতিয়া আহো মূল কথাটোলৈ
জুবিনদাৰ হত্যাৰ বিষয়টো ডাইভাৰ্ট কৰিবলৈ যদি গোটেই সিস্টেমটো লগাই দিয়া হয় বহু শক্তিশালী ৰাজনৈতিক নেতাই যদি ইজনে আনজনৰ লগত কথা পাতি ডাইভাৰ্টিং ষ্টেটমেন্ট দিয়া দি কৰি এই বিষয়টোৰ পৰা ৰাইজৰ ধ্যান ফালৰি কটাব বিচাৰে তৎসত্ত্বেও ৰাইজৰ নজৰ ৰাইজৰ দৃষ্টি এই বিষয়টোৰ পৰা ইফাল সিফাল নহয় কাৰণ স্বয়ং জুবিনদা এবাৰ ৰাইজৰ লগত আছে আৰম্ভণিৰ পৰা ৰাইজে লক্ষ্য কৰি আছে কিমান ডাইভাৰ্টিং ষ্টেটমেন্ট দিয়া হৈছে কিমান পাতল আৰু দুৰ্বল ষ্টেটমেন্ট দিয়া হৈছে তাৰ পাছতো সকলো ধৰণৰ এই ডাইভাৰ্টিং ষ্টেটমেন্ট আওকাণ কৰি প্ৰতিটো স্তৰৰ ৰাইজে জুবিনদাৰ হত্যাৰ বিষয়টোৰ তদন্তটোত নজৰ ৰাখি আছে তেওঁলোকে মাত মাতি আছে আৰু তেওঁলোকে এই বিষয়টো গভীৰভাৱে লৈ আগুৱাই লৈ গৈ আছে গতিকে ৰাইজক এবাৰ বিপথে পৰিচালিত কৰিব কোনেও নোৱাৰিব আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে অসম জাতীয় পৰিষদক জুবিনদাই জীৱিত কালত কি কৈছিল তাৰ পাছত কৈছে যে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই জুবিনদাৰ ন্যায় বিচাৰাৰ কাৰণে তেওঁ লাজ কৰিব লাগিছিল যদি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেনে হয় তেনেহলে মঞ্চৰ পৰাই জুবিনদাই বিজেপিক ভোট নিদিবলৈ আহ্বান জনাইছিল অসমত থকা ইতিমধ্যে থকা অবৈধ বিদেশীখিনি খেদিব নোৱাৰি তাৰ ওপৰত আকৌ লাখ লাখ অবৈধ বিদেশী আনাৰ কাৰণে যে আপোনালোকে কাখন আনিছিলে সেইখনৰ জুবিনদাই সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছিলে তৎসত্ত্বেওতো 5 জনক শহীদ কৰি আপোনালোকে জুবিনদাক অপমান কৰি সেইখন লাগু কৰিলে গতিকে অতীতৰ কথা যদি টানি আনিবলৈ হয় জুবিনদাই বিজেপি আৰু বিজেপিৰ পলিচি সমূহক যিমান সমালোচনা কৰিছে সেইবোৰ যদি আজি বিবেচনা কৰিবলৈ হয় তেনেহলে তো আপুনি মুখ্যমন্ত্ৰী আসনখনত বহি থাকিবই নালাগে কেতিয়াবাই পদত্যাগ কৰিব লাগে কাৰণ জুবিনদাই খুলাখুলিকে কৈছিলে বিজেপিক নালাগে গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এনে ধৰণৰ মুখ্যমন্ত্ৰী আসনখনত বহি থাকি জুবিনদাৰ মৃত্যুৰ তদন্তৰ এইটো সময়ছোৱাত এইবোৰ কথা ক'বলৈ নাপায় বুলি আমি বাৰ বাৰ আপোনাক অনুৰোধ জনাই আছো তথাপি অসমৰ ৰাইজক এটা কথা কম যোনে যিমান ডাইভাৰ্টিং ষ্টেটমেন্ট নিদিয়ক যোনে যিমান কথা নকওক এইবাৰ ৰাইজ এইটো বিষয়ৰ পৰা ৰাইজৰ ধ্যান ফালৰি নাকাটে আমাক জুবিনদাৰ হত্যাৰ তদন্ত লাগিব এই হত্যাত কোন কোন জড়িত আছে তেওঁলোকে শাস্তি পাব লাগিব তেওঁলোকৰ আৰত আৰু কোনোবা মাষ্টাৰ মাইণ্ড আছে নেকি যদি আছে সেইবিলাকেও শাস্তি পাব লাগিব কাৰণ জুবিনদাৰ যি মুক্ত কণ্ঠ সেই মুক্ত কণ্ঠ একাংশ মানুহৰ কাৰণে চিন্তাৰ কাৰণ হৈ পৰিছিল সেই একাংশ মানুহ কোনোবা এনে ধৰণৰ মানুহ কিবা ৰাজনৈতিক ষড়যন্ত্ৰও যদি আছে সেইবোৰো উদ্ভাৱন কৰিব লাগিব গতিকে এই তদন্তটো এ টু জেড গোটেই সিৰিজটো ৰাইজে গম পাব লাগিব আৰম্ভণিৰ পৰা শেষলৈ গম পাব লাগিব কেৱল একৈজন মানুহে আছিল নে অনুকৰ আৰু কোনোবা আছিল সেইবোৰো গম পাব লাগিব তদন্তটো সম্পূৰ্ণ নিৰপেক্ষভাৱে হ'ব লাগিব আৰু ৰাইজে যেতিয়াই যি বিচাৰে সেই ধৰণে তদন্তটো কৰিব লাগিব ৰাইজৰ এটাও আখুৱা বাকি ৰৈ নোযোৱাকে এই তদন্তটো সম্পূৰ্ণ কৰি চৰকাৰখনে ৰাইজক দিব লাগিব গতিকে ৰাইজে একত্ৰিত হৈ আছে ৰাইজে ডাইভাৰ্টিং ষ্টেটমেন্ট দিলেও এবাৰ ডাইভাৰ্ট হোৱা নাই ৰাইজে সকলো কথা লক্ষ্য কৰি আছে আপোনালোকে ইতিমধ্যে পলাশীবাৰ আৰু লগতে আকাশজলধাৰ কথাখিনি শুনিলে আৰু লগতে বৰপেটা সত্ৰৰ যি ভৱিষ্যৎবাণী কৰি গৈছিল সেয়া কিন্তু আখৰে আখৰে পালন কৰিছে আপোনালোকে ধৰিব পাৰিছে যে জুবিনদাৰ কথা কৈ গৈছিলে আৰু লগতে ভাৰত পাকিস্তানৰ যুদ্ধৰ কথা কৈ গৈছিলে আৰু আহিবলগীয়া কি এনেকুৱা সময় পৰিস্থিতি আহি আছে সেয়া আৰু ভৱিষ্যৎবাণী দি থৈ দিছে কিন্তু আপোনালোকে সমগ্ৰ দেশে সমগ্ৰ ৰাজ্যই দেখি আছে যে জুবিনদাৰ ন্যায়ৰ বাবে সকলোৱে হাবাতুৰি খাই ফুৰিছে ইমান দিন হৈ গ'ল জুবিনদাৰ দৰে এজন সম্পদ হেৰাই গৈছে কিন্তু আজিলৈকে ন্যায় পোৱা নাই তেওঁলোকে এতিয়ালৈকে মুখ খোলা নাই যে কি হৈছে আচলতে অকল এটা শব্দ কৈ দিলে হ'ল কিয় তেওঁ লগত এনেকুৱা কৰিবলগীয়া হ'ল কোনে কৰিলে অকলে সেইটো কথাৰ কাৰণে সমগ্ৰ ৰাজ্যই হাবাতুৰি খাইছে সমগ্ৰ অনুৰাগীয়ে আজি ভাঙি পৰিছে কিমান যে মানুহ নাইকিয়া হৈ গৈছে জুবিনদাৰ কাৰণে আজি চাওক জুবিনদাৰ কিন্তু আমাৰ মাজত নাই যদিও সদায় আমাৰ মাজতে থকাৰ দৰে সকলোৱে বিচাৰে থকাৰ দৰে যেন আজিও আছে সমগ্ৰ পৰিয়ালে ৰাইজে বিচাৰে যে জুবিনদাৰ ন্যায় সোনকালে পাওক সেইবাবে সকলোৱে নিজৰ নিজৰ মত প্ৰকাশ কৰি আছে আপোনালোকে ইতিমধ্যে দেখিলে